ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত বিস্তীৰ্ণ পাৰতে শদিয়াৰ পৰা ধুবুৰীলৈ এক সংগীতময় যাত্ৰা যি আৰম্ভ হৈছে সেই যাত্ৰা ইতিমধ্যে আহি তেজপুৰত উপস্থিত হৈছে তেজপুৰত সেই জাহাজ উপস্থিত হোৱাৰ পিছত আমি এতিয়া তেজপুৰত ব্ৰহ্মপুত্ৰ বুকুত আমি আছো ব্ৰহ্মপুত্ৰৰ মাজত আছো এক সুন্দৰ পৰিৱেশ নৈসৰ্গিক এক পৰিৱেশত যেহেতু তেজপুৰৰ দেৱীসিং ঘাটত এই জাহাজখন আহি উপস্থিত হৈছেহি ইয়াৰ কিছু সময়ৰ পিছতে সাংস্কৃতিক অনুষ্ঠান আছে তেজপুৰৰ যিসকল বসা বসা যিসকল সংগীত শিল্পী আছে তেওঁলোক উপস্থিত হ'ব সনামধন্য যিসকল শিল্পী তেওঁলোকৰ সৈতে সংগীতৰ অনুষ্ঠান হ'ব যিসকল তেজপুৰৰ বিশিষ্ট ব্যক্তিসকল সেই অনুষ্ঠানত উপস্থিত থাকিব আৰু এই যি শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তীৰ্ণ পাৰৰে যি এই অনুষ্ঠান এই যিখন জাহাজ আহি তেজপুৰত উপস্থিত হৈছে তাত এক সফৰ কৰিবলৈ ইয়াত আহি উপস্থিত হৈছে এই তেজপুৰৰ বিধায়ক আছে লগতে তেজপুৰ সাংসদ আছে আমি ইয়াত উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম ব্ৰহ্মপুত্ৰৰ বুকুত বিস্তীৰ্ণ পাৰৰে যি যাত্ৰা সেই যাত্ৰাৰ অংশীদাৰ হৈছে কেনেকুৱা অনুভৱ প্ৰথম সুন্দৰ অনুভৱ আৰু সময়টো খুব ভাল আবেলি সময় বেলি লহিয়া বৰষুণ ওলাইছে আজি আমি দেৱীসিং ঘাট বুলি কয় তেজপুৰৰ খুব সুন্দৰ ঠাই এখন তাত বিস্তীৰ্ণ পাৰৰে যিখন আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছে ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত জন্ম শতবাৰ্ষিকী উপলক্ষে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উদ্যোগত এখন জাহাজ পঠিয়াইছে আৰু আজি তেজপুৰত এটি অনুষ্ঠান অনুষ্ঠিত হ'ব কণ্টেক্ট পিছতে গান নাচৰ অনুষ্ঠান তাত ডক্টৰ ভূপেন হাজৰিকাদেৱক স্মৰণ কৰা হ'ব আৰু তাত গীত পৰিৱেশন কৰা হ'ব বহুত কণ কণ ল'ৰা ছোৱালী ডেকা গাভৰু তেওঁলোকৰ নিজৰ দল এটা আছে গীতৰ দল এটা তেওঁলোকে জাহাজতে আহিছে আৰু আমাৰ তেজপুৰৰ শিল্পীসকলে আজি গীত পৰিৱেশন কৰিব খুব আনন্দমুখৰ পৰিৱেশ এটা সৃষ্টি হ'ব এটা সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ বুকুত আৰু গীত নাচ বুলি ক'লে আপোনাক আমি কিছুমান দিশৰ পৰা আপোনাক বাদ দিব নোৱাৰো গান বুলি ক'লে যিহেতু আমি ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈ আছো এই মুহূৰ্তত এটি গীত গাবলৈ মন যোৱা নাই নে আপোনাৰ গীত ইমান ডাঙৰ ব্ৰহ্মপুত্ৰ মন যায় মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ খুব সুন্দৰ সাংসদ ডাঙৰীয়া আছে কি ক'ব শদিয়াৰ পৰা ধুবুৰীলৈ যি যাত্ৰা সেই যাত্ৰাৰ বিষয়ে আপুনি কি ক'ব এই যি উদ্যোগটোৰ বিষয়ে এইটো মিনিষ্ট্ৰী অফ শ্বিপিং জাহাজ স্থল পৰিবহণ যিটো আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিভাগৰ তৰফৰ পৰা যিহেতু আমি আমাৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আমি জন্ম জয়ন্তী গোটেই এটা বছৰ আমি কাৰ্যসূচী লৈছোঁ আৰু তাৰ লগত সংগতি ৰাখি তেখেতৰ বিভাগৰ তৰফৰ পৰা বিস্তীৰ্ণ পাৰেৰে এটা কাৰ্যক্ৰম এটা এখন নাৱৰ পৰা তেওঁলোকে ডিব্ৰুগড়ৰ পৰা তেওঁলোকে ধুবুৰী পাছে এইটো ধুবুৰীলৈকে যাব আৰু দেৱীসিং ঘাটত আজি এটা আনুষ্ঠানিক এটা অনুষ্ঠান হ'ব স্থানীয় শিল্পী আৰু তেওঁলোকৰ মনোনীত শিল্পীৰ দ্বাৰা ভূপেন হাজৰিকা দেৱৰ যি গীত আছে এই গীতৰ ওপৰত নিশ্চয় ইয়াত গীত গোৱা হ'ব বা আমি শুনিবলৈ পাম আৰু সেই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ কৰিছে ময়ো আহিছোঁ ময়ো খুব এটা গৰ্ব অনুভৱ কৰিছোঁ আৰু আজি যি জাহাজখনত আমি যি ক্ৰুজখন আহিছে সেই জাহাজত আমি ব্ৰহ্মপুত্ৰৰ মাজত এপাক ঘূৰিছোঁ আপোনালোকেও ঘূৰিছে গতিকে মই ভূপেন হাজৰিকা দেৱৰ এই শতবাৰ্ষিকী মানে যিটো অনুষ্ঠান মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিহেতু অহা 13 তাৰিখে 16 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে ভূপেন হাজৰিকাৰ জন্ম যিটো জয়ন্তী তাত ভাগ ল'ব তাত ডাঙৰ কাৰ্যসূচী আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এইটো কাৰ্যসূচীটো হাতত লোৱা হৈছে অসমৰ বহুতো শিল্পীয়ে একেলগে গীত পৰিৱেশন কৰিব গতিকে এনেকুৱা এটা অনুষ্ঠান আজি সহযোগ কৰিবলৈ পাই মই খুব আনন্দিত হৈছোঁ নিশ্চয় আৰু এই জাহাজত বিশিষ্ট বহু কেইগৰাকী ব্যক্তি আছে আমি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান অনুভৱটো কওকচোন জন্ম শতবাৰ্ষিকী উপলক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ
সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ব্ৰহ্মপুত্ৰই অনুপ্ৰাণিত কৰিছিল আৰু সেই অনুপ্ৰেৰণাৰ ফলস্বৰূপে তেওঁ ব্ৰহ্মপুত্ৰক ভিত্তি কৰি বহুতো গীত লিখিছিল আৰু ব্ৰহ্মপুত্ৰৰ লগত থকা তেওঁৰ সম্পৰ্কৰ কাৰণে বোধকৰোঁ তেওঁক দি বাৰ্ড অফ ব্ৰহ্মপুত্ৰ হিচাপে সেই অভিধাৰে তেওঁক বিভূষিত কৰা হৈছে। তেওঁৰ কাৰণে ব্ৰহ্মপুত্ৰ কেতিয়াবা আছিলে সত্য সদৃশ, তেওঁ নিজেই কৈছে, কেতিয়াবা শিৱ সদৃশ, কেতিয়াবা সুন্দৰ সদৃশ, কেতিয়াবা তাণ্ডৱ সদৃশ। এতিয়া যিটো এই যাত্ৰা ব্ৰহ্মপুত্ৰৰ বুকুত যিটো যাত্ৰা, সেই দিশৰ পৰাই সুধাকণ্ঠগৰাকীৰ সজৰবাৰ্ষিকীত এইটো এটা অৰ্থপূৰ্ণ যাত্ৰা হৈছে আৰু আমাৰ যি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি যাত্ৰা আৰম্ভ কৰিছে তাৰ আমি শলাগ লৈছোঁ। ধন্যবাদ। এনেধৰণে এক সুন্দৰ পৰিৱেশত আজি শদিয়াৰ পৰা ধুবুৰীলৈ যি যাত্ৰা, সংগীতময় যি যাত্ৰা, সেই সংগীতময় যাত্ৰা তেজপুৰত আহি উপস্থিত হৈছে আৰু জাহাজখনত আমিও কিছু ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰিছোঁ। গতিকে এটা সুন্দৰ পৰিৱেশত এতিয়া তেজপুৰৰ দেৱীসিং ঘাটত আজি কিছু সময়ৰ পিছতে সাংগীতিক অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত তেজপুৰৰ বিশিষ্ট শিল্পীসকল থাকিব। লগতে আমন্ত্ৰিত শিল্পীসকলে ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ কালজয়ী গীত, সেই কালজয়ী গীতসমূহ পৰিৱেশন কৰিব। গতিকে এটা সুন্দৰ পৰিৱেশলৈ আমি আগবাঢ়িছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।